সমাজসেৱী মহেন্দ্ৰ বৈদ্যৰ মহানুভৱতা। 64জন দুখীয়া দম্পতি পাতি দিলে বিয়া। চিৰাং জিলাৰ বিজনী চহৰৰ এসময়ৰ বাসিন্দা এতিয়া গুজৰাট চুৰাটৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সমাজসেৱী মহেন্দ্ৰ বৈদ্যে সমাজৰ দুখীয়া অনাথ যুৱক যুৱতীৰ দাম্পত্য জীৱনৰ পাতনি মেলি দিয়াত সহায় কৰি আহিছে। এযোৰ দুযোৰ নহয়, এতিয়ালৈকে 64যোৰ অৰ্থাৎ 112 গৰাকী যুৱক যুৱতীৰ নতুন সংসাৰ কৰাত উৎসাহ দি তেওঁ বিয়া দিছে। উল্লেখযোগ্য যে তেওঁৰ উদ্যোগতে বিজনী চহৰৰ স্বেচ্ছাসেৱী অনুষ্ঠান সেৱা তত্বাৱধানত 2008 চনৰ 6 ডিচেম্বৰ প্ৰথম 11যোৰ যুৱক যুৱতীৰ দাম্পত্য জীৱনৰ পাতনি মেলাৰ সুযোগ প্ৰদান কৰে। তাৰ পাছলৈ বিজনী আৰু বঙাইগাঁও কেইবাবাৰো এই গণবিবাহৰ আয়োজন কৰে। এই সমাজ সেৱাৰ কামৰ উপৰিও তেওঁৰ নেতৃত্বত 1993 চনৰ বিজনী ৰাজ্যিক চিকিৎসালয়ৰ জৰ্জৰিত প্ৰসূতি গৃহৰ মেৰামতি, 1994 চনৰ বিজনী ৰাজহুৱা শ্মশানত দাহন চুলা স্থাপনকে ধৰি বিভিন্ন সময়ৰ দুখীয়া লোকক সহায়ৰ বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানলৈকে সহায়ৰ হাত আগবঢ়াই আহিছে। 15 আগষ্ট বিজনী মহকুমা ঐতিহ্যমণ্ডিত বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱৰ প্ৰাক্ক্ষণত শিক্ষানুষ্ঠানখনৰ 1982 বেটছৰ সতীৰ্থ সন্মিলনী অনুষ্ঠানত চুৰাটৰ পৰা আহি বিজনীত উপস্থিত হোৱা মানৱতাবাদী সমাজসেৱী মহেন্দ্ৰ বৈদ্যে তেওঁ কৰি অহা কামসমূহৰ ওপৰত এনেদৰে ব্যক্ত কৰে। নমস্কাৰ। আজি বিজনী ফাৰ্ষ্টৰ দৰ্শকক আমি জনাব বিচাৰিছোঁ যে বিজনীৰ শৈশৱ কৈশোৰ অতিবাহিত কৰা এজন ব্যক্তি, সেই ব্যক্তিজন বিজনীৰ এই গোটেই জীৱন শৈশৱকাল পাৰ কৰিলে, কিন্তু তেওঁ এতিয়া বহিৰাজ্যত থাকে। তেওঁ হৈছে মহেন্দ্ৰ জৈন। আহকচোন তেওঁৰ লগত কথা পাতোঁ। তেওঁ বিজনীৰ থাকি কি কৰিলে, কিয় বাহিৰ ৰাজ্যলৈ যাব লগা হ'ল। হয়, নমস্কাৰ। পোনপ্ৰথমে আপোনাক বিজনী ফাৰ্ষ্টৰ স্বাগতম জনাইছোঁ। কওকচোন আপোনাৰ বিজনীৰ পৰা কিয়? মই বাল্যকালৰ পৰা ইয়াতে শিক্ষা গ্ৰহণ কৰি ব্যৱসায় ইয়াতে আৰম্ভ কৰিলোঁ। বিজনী মতিলাল বগৰা MB স্কুলত ছাত্ৰ, পিছত বান্ধৱ হাইস্কুলৰ, তাৰপিছত বিজনী কলেজৰ। 1984 মোৰ বিয়া হ'ল আৰু মই ব্যৱসায়ত জড়িত হৈ গ'লোঁ। তাৰপিছত মোৰ বিয়া হোৱাৰ পিছত মোৰ তৃতীয় ছোৱালী সন্তানৰ সময়ত কিবা এটা অনুভূতি হ'ল। অনুভূতিৰ মাধ্যমেৰে এটা ছ'চিয়েল কাম কৰিবলৈ এটা জাগৃতি আহিল মনত, আৰু সেই উপলক্ষে মই প্ৰথম সকলোকে একত্ৰিত কৰি বিজনী দোকানী সন্তাৰ ব্যৱসায়ীসকলক একত্ৰিত কৰি বিজনী চিকিৎসালয়ৰ প্ৰসূতি ভৱনৰ নিৰ্মাণ কাৰ্য হাতত লৈছিলোঁ, পুনৰ নিৰ্মাণ কাৰ্য। এই কামটো খুব ভালদৰে সম্পন্ন হ'ল, সকলোৱেও খুব ভাল পালে। তাৰপিছত বিজনী জন্মস্থান হোৱাৰ পিছত বিজনীবাসী ৰাইজৰ পৰা শ্মশান বনোৱাৰ বাবে এটা প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল, আৰু এই প্ৰস্তাৱটো বনোৱাৰ দায়িত্ব মোক দিলে। মই এইটো বহুত সংঘৰ্ষ কৰি এইটো শ্মশান ঘাটৰ চোলা নিৰ্মাণ কৰি ৰাইজৰ হাতত অৰ্পণ কৰিলোঁ। এনেকুৱা কৰি ইয়াৰ পৰা 1995ত ব্যৱসায়ৰ কাৰণে মই বিজনী এৰি গুজৰাট চহৰৰ চুৰাট চহৰৰ বাসিন্দা হ'লোঁ। তাতে ব্যৱসায় কৰিলোঁ। তাত ব্যৱসায় কৰাৰ পিছতো বিজনীৰ লগত সম্পৰ্ক কণ্টিনিউ চলি আছে। আৰু বিজনীতো ছ'চিয়েল ৱৰ্কৰ নামৰ কিছু কাম হ'লে যোগাযোগ হৈ থাকে। মই যিমান সম্ভৱ পাৰোঁ বিজনীৰ শুভ চিন্তা কৰোঁ। আৰু ইয়াত থকা সুনীল শৰ্মাৰ লগত জড়িত থাকে, আৰু তেওঁৰ মাধ্যমেৰে মই ইয়াত সামাজিক কাৰ্যৰ লগত জড়িত হৈ থাকোঁ। হয়, দেখা গৈছে যে চিকিৎসালয়ত বহু অসুবিধাৰ পৰিণত আছিলে। আপুনি শুনা পালোঁ যে আপুনি বহু অৱদান আছে তাত। প্ৰথম প্ৰসূতি ভৱনৰ অৱস্থা খুব বেয়া হৈ আছিলে। তাতে 10 মিনিট থিয় হৈ থাকিব নোৱাৰে। এনেকুৱা অৱস্থাত মাতৃয়ে তাতে যাই সন্তান জন্ম দিয়া, পলিঅ' দিয়া বহুত লাজৰ কথা আছিল। এই অৱস্থাত মনত এটা ভাৱ জাগিল, আৰু সকলোকে একলগ হৈ এই কামটো হাতত ল'লোঁ। আৰু সকলোৱে সৰু ডাঙৰ সকলোৱে
এই কাজত ইমান সহায় কৰিলে তাৰপিছত মোৰ মনত এটা ভাৱ হ'ল যে কাম কৰিবলৈ ইচ্ছা থাকিলে সহযোগৰ অভাৱ নহয়। দেখা গৈছে যে আপুনি বিবাহও কিছুমান হা, বহু সংখ্যক হা, হা। ল'ৰা ছোৱালী কৰাই তাৰপৰা দিছে। শ্মশানৰ কাম হ'ল, ইয়াৰ পৰা চুৰাট চিফ্ট হ'লোঁ। চুৰাটত যাই গুজৰাট যাই এটা বস্তু ভাল শিকিলোঁ যে তাতে সাধাৰণ গৰীব মানুহৰ ছোৱালীৰ বিয়া দিবৰ বাবে কোনো চিন্তা কৰিব নালাগে। গৰীবে কোনোদিন নিজৰ ছোৱালীৰ বাবে একো চিন্তা কৰাৰ দৰকাৰ নাই। তাৰ কাৰণ হ'ল তাতে সামূহিক বিবাহ হয়। সামূহিক বিবাহত 1000 বিয়া, 100 বিয়া এনেকুৱা মানুহে আয়োজন কৰে। এই আয়োজন গুজৰাটৰ পৰা চাই খুব ভাল লাগিল। সেই আয়োজনক মই অসমত এটা প্ৰচলন কৰিবৰ বাবে ইয়াৰে সুনীল শৰ্মা, উমাশংকৰ সিং 2-4জনৰ লগ ধৰি ইয়াতে মই 2008 প্ৰথম 11 দৰা কন্যাৰ বিবাহ সম্পূৰ্ণ কৰিছিলোঁ। কণ্টিনিউ বিজনেছ 2 বছৰ, তাৰপিছত বঙাইগাঁৱত 4 বছৰ এই 66 জৰাৰ সামূহিকভাৱে বিবাহ কৰা হ'ল। যে ইয়াৰে ৰাইজৰ অলপ এইটো শিকিবলৈ পায় যে সাধাৰণ এই সমূহ বিবাহৰ মূল কাৰণ হ'ল যে বহুত গৰীব মানুহ আছে ভ্ৰূণ হত্যা কৰে। 2জন ছোৱালী হ'ল, 3জন হ'ব, কি কৰিম কি নকৰিম সেই বাধ্য হৈ ভ্ৰূণ হত্যা কৰে। মোৰ মূল মন্ত্ৰ হৈছে ভ্ৰূণ হত্যা মহাপাপ, কন্যাদান মহাদান। সেইকাৰণে কন্যাদানৰ এইটো আঁচনি লৈ মই সকলো ঠাইতে কাম কৰি থাকোঁ আৰু সকলোকে প্ৰেৰণা দি থাকোঁ যে কোনোবাই গৰীব যাতে তাৰ কন্যাক জন্ম দি তেওঁ যেন এনে অনুভৱ নকৰে যে মই ভুল কৰিলোঁ। গতিকে 2জন হওক 3জনৰ ভগৱানৰ দিয়ে আৰু সেইটো আমি ভালদৰে সমাজে যদি আঁকোৱালি লয় তেনেহ'লে কোনো গৰীবৰ ঘৰত কন্যাৰ ভ্ৰূণ হত্যা নহ'ব। হয়, আপুনি এতিয়ালৈকে কিমানযোৰ বিয়া পাতি দিলে? মই এতিয়ালৈকে ইয়াতে বিজনীত 22 জৰা আৰু বঙাইগাঁও 44 আৰু চুৰাটত 123 জৰা 133। আৰু ভৱিষ্যতে আৰু পৰিকল্পনা কি আছে? পৰিকল্পনা এতিয়া বয়স হৈ গ'ল আৰু যিয়ে ভগৱানে যিমান সময় দিব নিজৰ জীৱনটোক সামাজিক কাৰ্যৰ ক্ষেত্ৰৰ লগত জড়িত থাকিবলৈ এটা ইচ্ছা আছে। আৰু বৃদ্ধাশ্ৰম তাতে আৰু মই চুৰাটত এতিয়া 2-3 বছৰ ধৰি বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম এইবিলাকৰ লগত ভাল হিচাপে জড়িত হৈ আছোঁ। তাতে মানে চাব লগা এনেকুৱা আশ্ৰম, কোনোবাই মানুহ বাটত পৰি আছে যাৰ কোনো একো নাই, সেইসকল মানুহক গাড়ীৰ পৰা লৈ যায়, চুলি দাড়ি কাটি গা ধুৱাই নতুন কাপোৰ পিন্ধাই তাতে খোৱা বোৱা অসুবিধা ঔষধ পানীৰ ব্যৱস্থা কৰি সিহঁতক তেওঁলোকৰ ঘৰৰ লগত যোগাযোগ কৰি পঠাই দিয়া হয়। কোনোবাই মানুহ 10 বছৰ, কোনোবাই 15 বছৰ পিছত ঘৰৰ মানুহৰ লগত লগ ধৰি আনন্দিত লাভ কৰে। আৰু এই আনন্দ চাই আমাক ইমান ভাল লাগে যে পিতৃ মাতৃৰ মিলন, ল'ৰা ছোৱালীৰ মিলন, মাতৃ পুত্ৰৰ মিলন এনেকুৱা ধৰণৰ হৈ থাকে। গতিকে এই কামত আমি এতিয়া লাগি আছোঁ। হয়, আপুনি যিহেতু বিজনীৰ মই বাসিন্দা বুলিয়ে ক'ম, এতিয়া যিহেতু বাহিৰত থাকে বিজনীত আছে, গতিকে আপুনি বিজনীৰ বাবে আৰু কিবা কৰিবলৈ আশা আছেনে? যিমান সুযোগ পাম কৰিম, এনেও নহয় জানো বিজনীৰ প্ৰতি হেৰি নাই। কিবা কামত বিজনী ৰাইজে যিমান হয় সহযোগ কৰিব আৰু সুযোগ দিব, সুযোগ গ্ৰহণ কৰিম। আৰু কিবা কালি যিহেতু বিজনী বান্ধৱ স্কুলত সতীৰ্থ মিলন হৈছে আপোনালোকৰ, এই অনুভৱটো কেনেকুৱা হৈছে আপোনাৰ? অনুভৱটো খুব ভাল লাগে। 1982 হাইস্কুল পৰীক্ষাৰ শিক্ষাৰ্থীসকলে একেলগে লগ হ'লোঁ। মই চুৰাটৰ পৰা ইয়াতে যোগাযোগ কৰি সকলোকে যোগাযোগ কৰাৰ মাধ্যমেৰে একত্ৰিত কৰিবলৈ সক্ষম হ'লোঁ। তাৰ কাৰণে মোৰ নিশ্চয় আনন্দিত একদম। আৰু খুব ভাল লাগিল। বহুতে 30 বছৰ, 35 বছৰ, 42 বছৰ পিছত কালি লগ পাই 1-2জনৰ কি বৰ্তমান পৰিস্থিতি এইটো জানিব পাৰিলোঁ আৰু খুব ভালদৰে 1-2জন সকলোৰে লগত দেখা সাক্ষাৎ হ'ল। আৰু এতিয়া আপুনি কি ক'ব বিজনীবাসীক? বিজনীবাসীক ধন্যবাদ দিম। খুব ভাল, আহিলে সকলোৱে মৰম দিয়ে, এই মৰম লৈয়ে জীয়াই থাকোঁ। হয়, যিহেতু তেওঁ বিজনীৰ অৱদানৰ বিষয়ে সকলোখিনি ক'লে আৰু বিজনীত তেওঁ ইমান বছৰ পাৰ কৰিলে, শৈশৱ কৈশোৰ গোটেইখিনি জীৱন পাৰ কৰিলে, এতিয়া তেওঁ যিহেতু চুৰাটত থাকে,
এতিয়া মই ভাবোঁ যে তেওঁ বিজনীলৈকে আহক, আলহী হিচাপে হ'লেও আহক, সদায় আমাৰ বিজনীবাসীৰ ৰাইজৰ লগত যোগাযোগ থাকক, সেইটোৱে শুভেচ্ছা। হয়তো তেওঁ গুচি যাব দুদিন পাছত। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24।